মুই আজি কৈ আছোঁ মুই আজি লাইভত আহিছোঁ। গুড মৰ্ণিং। আজি মই ছাৰৰ বিষয়ে কিছুমান কথা ক'ম। ছাৰ বহুত আমাৰ কাম কৰি আছে, উন্নতি কৰি আছে, বহুত আগুৱাই যাব লাগিব। 5 বছৰ বহুত কাম কৰি আহিছে ৰাইজৰ হৈ। সবাই সহায় কৰক ছাৰক, সবাই আগুৱাই যাওক, ভোট দিয়ক, জয়যুক্ত করক। 2025-26 আমার বিজেপি সরকার লাগে। সবাই আগতে আহক, বিজেপি জিতাই লৈ যাওক। রাস্তাঘাটৰ কাম কৰিছে, উন্নতি কৰিছে, ঘৰৰ যা লাগে সব দিছে। এই ছাতি দিছে, সোলার দিছে, ঘর দিছে, টকা দিছে, সব দিছে, কি না দিছে। ওরূপে এই শ্রাদ্ধর পয়সা দিছে, মানে যাই মরিছে ওর ঘরের টাকা দিছে। তারপর পিছত বিয়ার টাকা দিছে, বিয়ার খরচ কিমান লাগে। পরে বহুত কাম কৰি আছে ৰাইজৰ হৈ। ছাৰ আমাৰ ভালেই কাম কৰি আছে, কিয় আপোনালোকে বুজি নাপায়? অন্য পাৰ্টি আহিলে পরে বুজি কম পাব, কেনেকৈ আগৰ মতো হৈ যায়। আগৰ দিনত কংগ্ৰেছে কি কৰিছে কওকচোন? ইমান বছর এই হাকরামা কি কৰিছে? কাই কি কৰিছে? ছার তো বহুত ভাল কাম কৰি আছে। 2 নম্বরে যেগুলা কাম কৰি আছে ওগুলা ইলেকশন দাঁড়াইছে, ওগুলা সব 2 নম্বর পার্টি। এগুলা কাই জিতিব? এগুলা যেগুলা 2 নম্বরই কাম করে ওমার লগত পার্টিগুলা যাই আছে, পার্টির মানুষগুলা যাই আছে। কিয়? এটা ভাল নহয় তো। ছার বহুত আমার উন্নতি কৰিছে, আগৰ দিনত কৰিব। সহায় কৰক সবাই, ছাৰৰ লগত থাকক, বিজেপির লগত থাকক, জয়যুক্ত করক, বিজেপি আগুৱাই লৈ যাওক। সবাই বহুত ভাল হ'ব। আমি হিন্দু মানুষ কৈ আছো, মুসলমানক কৈ আছো, সবাই ভাই ভাই একেলগে থাকক, বিজেপি জিতাই লৈ যাওক। এইটোৱে মোৰ অনুৰোধ। নমস্কাৰ, জয় হিন্দ, বন্দে মাতৰম। আৰু এটা কথা আছে, মুকেশ আম্বানী কৈছো, আপুনি ৰিচাৰ্জৰ দাম ইমান বাঢ়াইছে কিয়? ৰিচাৰ্জৰ দামটো কমাই ল'ব লাগিব। ৰিচাৰ্জৰ দাম 200 টকা কৰক। মই ৰাইজক সবাই শ্বেয়াৰ কৰিব লাগিব, লাইভ কৰে, কমেণ্ট কৰে, ভাই বন্ধুসকল। এইটো মোৰ অনুৰোধ। ৰিচাৰ্জৰ দাম ইমান বাঢ়িছে, আপোনালোকে দেখিছেনে? ৰিচাৰ্জৰ দাম বাঢ়ি আছে কিয়? 300 টকা কিমান দিন থাকিব? এইটোতো বহুত হৈছে। এক মাহত 300 টকা কৰি যায়। এইটোতো বহুত কষ্ট লাগে। আৰু 7 দিন পিছত ভৰিলে, 5 দিন পিছত ভৰিলে অফিসৰ পৰা ফোন আহে। কিয় ফোন আহিব? এইটো কৰিলে হয় নেকি? আমাৰ পৰা টাকা থাকে নেকি? আমাৰ হাতত ইমান টাকা তো নাথাকে না। এইটোৱে আমাৰ কষ্ট, বুজি পাইছে না নাই?